শ্ৰদ্ধাৰ নিপেন দাস ডাঙৰীয়াক সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সভাপতি ৰঞ্জন ৰহং ডাঙৰীয়াই। তেখেতক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনোৱা হৈছে। লগতে এটি জাপি প্ৰদান কৰিব দীপাংকৰ দাস ডাঙৰীয়াই। লগতে আমাৰ অসমৰ প্ৰতীক এটি গড়ৰ সৈতে তেওঁক সম্বৰ্ধনা জনাব দিগন্ত দলে। ইয়াৰ পিছত অতনু ভূঞা ডাঙৰীয়াক সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সদস্যসকলে। লগতে এটি জাপি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে প্ৰতীক চিহ্ন সেটি দিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু এটি ফুলৰ থোপাৰে তেখেতসকলক আমি আহ্বান জনাইছোঁ। নিপেন দাস ডাঙৰীয়াৰ মাতৃ আমাৰ মাজত উপস্থিত হৈছেহি শ্ৰদ্ধাৰ দেৱযানী দাস ডাঙৰীয়ানী। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সমিতিৰ সদস্যই। লগতে আমাৰ মাজত উপস্থিত হৈছেহি ৰাজেন ৰাভা ডাঙৰীয়া। তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সমিতিৰ সদস্যই। লগতে ললিত গাৰো ডাঙৰীয়াক সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সদস্যসকলে। এইবাৰ হিৰৰিমা আগৰৱাল ডাঙৰীয়াক সম্বৰ্ধনা জনাব সমিতিৰ সদস্যই। এইবাৰ দৌল পাত্ৰ ডাঙৰীয়াক সম্বৰ্ধনা জনাব আমাৰ এই উদযাপন সমিতিৰ সদস্যই। আজি ইয়াত উপস্থিত সমূহ ৰাইজ তথা আমাৰ NB নিউজৰ মুখ্য সম্পাদক অতনু ভূঞা ডাঙৰীয়া, লগতে মঞ্চত উপস্থিত সমূহ অতিথিসকল, এইখন মোৰ একচুৱেলি ঘৰৰে বিহু। মই ইয়াতে ডাঙৰ দীঘল হৈছিলোঁ সৰুতে, মই ইয়াতে আছিলোঁ বনগাঁৱতে। তো যোৱা বছৰ মোক মাতিছিল, কিন্তু মই যোৱা বছৰ ইয়াত নথকাৰ বাবে আহিব নোৱাৰিলোঁ। আজি ইয়াত আহি খুব ভাল লাগিছে, মানে এইটো ঘৰুৱা অনুষ্ঠান এটা। আৰু আজি আমি গোটেইখিনি মানুহ এনেকুৱা লাগি আছে যেন পৰিয়ালৰ গোটেইখিনি ইয়াত গোট খাইছোঁ আৰু খুব ভাল লাগিছে। আৰু আমি NB নিউজৰ ফালৰ পৰা আজি আমি এই অনুষ্ঠানটি লাইভ টেলিকাষ্ট কৰি আছোঁ। ৰাতি 10 বজাৰ আমাৰ বুলেটিনতো যাব, তাৰপিছত ৰাতি 11 বজাৰ পৰা এই গোটেই বিহুখন আমি লাইভ টেলিকাষ্ট কৰিম সমূহ ৰাইজৰ বাবে। আৰু আজি এটা খুব ভাল কথা মই ইয়াত ঘোষণা কৰিব ওলাইছোঁ যে আমি যোৱা বছৰ মানে চলি আছে আমাৰ বিহুৱতী কম্পিটিশ্যন এটা, খুব ভালকৈ অসমৰ ৰাইজে এইটোক আদৰি লৈছে। সদৌ অসম ভিত্তিত পাতিছিলোঁ আমি বোৱাৰী বিহুৰ। আৰু আজি এই চেগতে মই মোৰ এই নিজৰ ঠাই বুলি কৈছোঁ বনগাঁও বিহুতলীত অসমৰ ৰাইজৰ বাবে এটা ঘোষণা কৰিব ওলাইছোঁ। আমি NB নিউজৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিতে কৰিছোঁ প্ৰথমবাৰৰ কাৰণে। অসমত যিমান কলেজ আছে এই কলেজবিলাকত যোৱা 3 বছৰৰ যিখিনি চেম্পিয়ন মানে বেষ্ট ছিংগাৰ, তেওঁলোকৰ মাজত আমি এটা অডিশ্যন কৰিম।
কৰি এখন অসম কণ্ঠ নামেৰে আমি মেগা ৰিয়েলিটি বিগ মেগা ৰিয়েলিটি শ্ব' এটা কৰিব ওলাইছোঁ, যিটো আপোনালোকে নেশ্যনেল টিভিত চাইছে সেনেকুৱা মানদণ্ডৰে হ'ব। আপোনালোকে বোধহয় আমাৰ বিহুৱতীটো চাই আছে, বিহুৱতী কম্পিটিশ্যন, বিহুৱতী প্ৰগ্ৰেমখিনি যথেষ্ট আমি সমাদৰ পাইছোঁ ৰাইজৰ পৰা। এই মেগা যিটো শ্ব' কৰিছোঁ, ইয়াৰ উদ্দেশ্য এইটোৱেই যে আমাৰ যিখিনি শিল্পী আছে, এই শিল্পীখিনিক যাতে আমি উলিয়াই আনিব পাৰোঁ, তেওঁলোকক এখন মঞ্চ দিব পাৰোঁ, সেইখিনিৰ কাৰণে আমি অনুষ্ঠানটো কৰিব বিচাৰিছোঁ। ইয়াত আমি প্ৰথম পুৰস্কাৰ হিচাপে এখন বিলাসী 4চকীয়া বাহন দিছোঁ, লগতে আকৰ্ষণীয় উপহাৰ থাকিব। দ্বিতীয় পুৰস্কাৰ নগদ 1 লাখ টকা আকৰ্ষণীয় উপহাৰ, আৰু তৃতীয় পুৰস্কাৰ আমি 50,000 টকা আকৰ্ষণীয় উপহাৰ দিম। এই যিটো আমাৰ শ্ব' হ'ব, যিটো মেগা ৰিয়েলিটি শ্ব', এইটো অকল অসমতে নহয়, আমি ভাৰতবৰ্ষৰ বিভিন্ন জেগাতো আমি ইয়াক অনুষ্ঠিত কৰিম। আৰু আমাৰ উদ্দেশ্য এটাই, যাতে আমি আমাৰ শিল্পীখিনি উলিয়াই আনিব পাৰোঁ। আৰু মই আজি ইয়াত আপোনালোকক আৰু এটা অনুৰোধ কৰিছোঁ, আপোনালোকে আমাৰ NB নিউজক যথেষ্ট মৰম কৰিছে ইতিমধ্যে, আমাৰ প্ৰায় 1.5 বছৰ হ'ল। আপোনালোকৰ অহা দিনবিলাকত আমি আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমি আপোনালোকৰ মাজত ভাল ভাল অনুষ্ঠান দি যাব পাৰোঁ। আৰু এইখিনিকে কৈ মই আজি আমাৰ এই সাংস্কৃতিক যিটো সন্ধিয়া, এইটো মুকলি হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ মহাশয়। আমাৰ মাজত যিহেতু উপস্থিত হৈছেহি আজিৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য অতিথি শ্ৰদ্ধাৰ অতনু ভূঞা ডাঙৰীয়া, তেখেতৰ পৰা আমি দুআষাৰ বক্তব্য শুনিব বিচাৰিছোঁ। নমস্কাৰ। সমূহ ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোকে একেলগে সম্বোধন কৰিছোঁ, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু শ্ৰদ্ধেয় ৰাইজ। আজিৰ এই অনুষ্ঠান NB নিউজৰ জৰিয়তে আমি লাইভ টেলিকাষ্টৰ ব্যৱস্থা কৰিছোঁ। কিছু সময়ৰ পিছত নীল আকাশে গীত পৰিৱেশন কৰিব। তেওঁৰ অনুষ্ঠান খুবেই ভাল হয়। আশা কৰোঁ আপোনালোকে অনুষ্ঠান ভাল পাব। আৰু এই মঞ্চৰ জৰিয়তে আমি আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে আমাৰ টেলিভিছন চেনেল NB নিউজ যাতে চাই থাকে। সকলোকে পুনৰ বিহুৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।